হেল্ল' আজি আহিম না মানুহ চব দোকান বন্ধ তোৰ এমলেট লাগি আছা দোকান বন্ধ রুবিয়ে কালি বন্ধ গেলা আহাকালি বন্ধ আছে কালি বন্ধ তই মানুহ নাকি মৰি গেলা তাতে কিমান হেৰি জবিন দা সব অসমীয়া কেইটা সব মৰি যাক ভাল হ'ব জবিন এইটো মৰিলে মানে মানুহ মানে ভাতে নাখাব না তোৰ ৰেকৰ্ডিং কৰি শুনাম নেকি এইটো অসমীয়া জাতি আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি অপমানজনক কথা কোৱাক কেন্দ্ৰ কৰি কলাইগাঁৱৰ বৰপুখুৰী গাঁৱত উত্তেজনাৰ সৃষ্টি হৈছে। গাঁওখনত যোগেন্দ্ৰ চৌহান নামৰ যুৱকজনে ফোনযোগে হোৱা কথা বতৰাত জুবিন গাৰ্গ আৰু অসমীয়া জাতিৰ ওপৰত অপমানজনক মন্তব্য প্ৰকাশ কৰে। দেওবাৰে নিশা অঞ্চলটোৰ ৰাইজ আৰু বৰপুখুৰী য়ংষ্টাৰ ক্লাবে যোগেন্দ্ৰ চৌহানৰ বিৰুদ্ধে কলাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক AIN লাইভ। ৰেকৰ্ডিং হৈ আছে তই যিটো কথা কৈছা না তই যদি কৈছা ৰেকৰ্ডিং কৰা আছে কিন্তু ৰেকৰ্ডিং হৈ আছে মই এজন মানুহ মৰি গেলে তই নাজনা কৰি ভাল বিহাৰী তই ভাল বিহাৰী তই নাজনা কৰি কি কথা কৈছ ক এইটো কোৱা নাই তই এই নাজনা কৰি কথাটো কিয় কৈছা ক আপুনি কথাটো শুনক না কথাটো শুনক তই কিয় কৈছা তই বেয়া কৰি কিয় কলি কথাটো তই বেয়া কৰি কিয় কলি মই ছ'চিয়েল মিডিয়াত এতিয়া দি আছো তোক আজি দোকানটো খোলা দোকান বন্ধ দোকান হৈছে জুবিন গাৰ্গৰ বন্ধ আছে বা যিটো কথা আছে তই এই কথাটো কিয় কলি মানুহ মৰি গেলে তোৰ কি অকাত আহি আছে ক'ব কাৰণে মানুহ মৰছি কোন মানুহ হয়তো জানা ভাতে নাখাব এই মানুহ কোন মানুহ হয় কোন মানুহ হয়তো জানা নাই এইটো গায়কৰে আছিল গায়কে আছিল গায়ক তই গায়ক আছিল কিবা আছে তই কথাটো নাজনা কৰি তই কিয় কৈছা এই কথাটো আমাৰ এতিয়া কাম নকৰিলে নচলিব না কি কাম নচলিব কামটো ডাঙৰ নাকি অসমৰ হাৰ্ট থপ বুজিছে না এই কথাটো ক'ব নালাগে কথাটো বুজিছে না তই এই যি কথা কলি কি ক'ম যি কথা কলি এনেকুৱা কথা নহয় বুজিছে না মুখৰ পৰা ওলাই গৈছে আৰু কি ক'ম মুখৰ পৰা কিবিলাক কথা ক'ব নালাগে ন তোৰ এইকাৰণে বেয়া লাগে অসমৰ হাৱা পানী খাই থাকা তাত এইবিলাক কথা ক এইবিলাক কথা বহুত বেয়া হ'ব